গড়েশ্বৰৰ মহৰীপাৰাত উত্তৰ পেটনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত 10 দিনীয়া বিহুৰ কৰ্মশালাৰ সফল সামৰণি। বিগত 10 দিন ধৰি চলা বিহু কৰ্মশালাৰ অন্তত আজি 13 এপ্ৰিলত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানত ৰঙালী শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। আঞ্চলিক ছাত্ৰ সন্থাই 3 এপ্ৰিলৰ পৰা 13 এপ্ৰিল অৰ্থাৎ 20 চনৰ পৰা 30 চনলৈ আমি 10 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰিছিলোঁ আৰু এই বিহু কৰ্মশালাত প্ৰায় 350 ছাত্ৰ ছাত্ৰী আহি আমাৰ মাজত নাম পঞ্জীয়ন কৰি তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু আজি এই বিহু কৰ্মশালাৰ ৰঙালী শীৰ্ষক অনুষ্ঠানেৰে আমি সামৰণি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু এই সামৰণি অনুষ্ঠানত আমাৰ যি প্ৰশিক্ষাৰ্থীসকল আছিলে এই প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ বিহু নৃত্য প্ৰদৰ্শন কৰিছে। তাৰ লগতে আমি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান কিছু আমি ৰাখিছোঁ আৰু আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি এই বিহু কৰ্মশালাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে বিহুৰ কিছুমান যিবিলাক কথা আমি নাজানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহু বিষয়ক কিছুমান জ্ঞান দিয়াৰ কাৰণে আমি এই প্ৰশিক্ষণ আৰম্ভ কৰিছিলোঁ আৰু এই ইয়াত কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছিল আমাৰ বিহু বিশেষজ্ঞ ৰামচৰণ কলিতা ছাৰ আৰু সহযোগী প্ৰশিক্ষক হিচাপে আছিল ভিতালী বৈশ্য আৰু গজেন শৰণীয়া। উল্লেখযোগ্য যে প্ৰায় 4 শতাধিক যুৱক যুৱতী আৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বিহু কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ৰামচৰণ কলিতা আৰু সহযোগী প্ৰশিক্ষক হিচাপে ভিতালী বৈশ্য আৰু গজেন শৰণীয়া উপস্থিত আছিল। আজি মহৰীপাৰা শ্বহীদ বেদী বাকৰিত আয়োজিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ লগতে আমন্ত্ৰিত সাংস্কৃতিক দলৰ লগতে বিহুৱা দলে বিহু নৃত্য প্ৰদৰ্শন কৰি দৰ্শকসকলক আপ্লুত কৰে। নমস্কাৰ। পোনতে এই মিডিয়া যোগে মই অসমবাসীকে মই সেৱা যাচিছোঁ। ইয়াতে মহৰীপাৰাত ছাত্ৰ সন্থাৰ উদ্যোগত যি কৰ্মশালা হৈছে এই 10 দিনীয়া কৰ্মশালা আজি সফল সামৰণি অনুষ্ঠান আৰু এই 10 দিনত মই ইয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে মই প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ আৰু সঁচাকৈ বহুত ভাল লগা এটা দিন আৰু আমাৰ এই নামনি অসমৰ বিহুৱতীবিলাকে ইয়াত ভাগ লৈছে। প্ৰায় 400ৰ ওপৰত হ'ব ইয়াতে প্ৰতিনিধিত্ব কৰা ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকে খুব মনোগ্ৰাহীভাৱে ইয়াতে শিকিব পাৰিছে। বিহুৰ যি আদিপাঠ সেই আদিপাঠ ইয়াতে দিয়া হৈছে আৰু মই ভাবোঁ এনেকুৱা পাঠ্যক্ৰমৰ দ্বাৰা আমাৰ অসমীয়া এই জনজীৱনৰ যি বিহু আমাৰ যি জাতীয় কৃষ্টি এই কৃষ্টি নিশ্চয় এতিয়া বিশ্বৰ দৰবাৰ নিশ্চয় পাইছেই। তাৰ উপৰি আমাৰ নৱপ্ৰজন্মই এই দিশত আগবাঢ়ি যোৱাত নিশ্চয় এটা সুন্দৰ পদক্ষেপ বুলি মই ভাবিছোঁ আৰু এই চেগতে মই সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আমাৰ এই মহৰীপাৰা যি আমাৰ ছাত্ৰ সন্থাৰ যি উদ্যোগ তাক মই শলাগিছোঁ আৰু সদৌ মই সকলো উত্তৰ কামনা কৰিছোঁ। এই ৰঙালী ৰঙে সকলোকে ৰঙীন কৰি তোলক আৰু অসমীয়া জাতিৰ জীৱনৰ এই বিহু সংস্কৃতিক যেন আমি সদায় এনেকৈ জীয়াই ৰাখিব পাৰোঁ তাৰে কামনা কৰিছোঁ। নমস্কাৰ। আনহাতে আমন্ত্ৰিত অতিথিসকলৰ লগতে উদ্যোক্তাসকলে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।